হেল্ল' এভৰিৱান, আজি আমাৰ কিটচেনটো আপোনালোকক দেখাম। আহক ভিতৰৰ ফালে। আৰু এইফালে আহিলে আপোনালোকে দেখিব এইটো আমাৰ ডাইনিং হল। আৰু আহক ওপৰৰ ফালে ফল চিলিংটো দেখাই দিয়াছো অলপমান ডিজাইন কেনেকুৱা। আৰু ইয়াতে গ্ৰিল চিল লগোৱা হৈছে। বৰ্তমানৰ ডাইনিং চাইনিং বিলাক অনা হোৱা নাই, যিহেতু ঈদৰ সময় আমাৰ মিস্ত্ৰী বিলাক চব ঘৰত গৈছে ঈদ পালন কৰিবৰ কাৰণে। আৰু এইখন এখন হ'ল পাৰ্টিশ্যন আমাৰ ৱালৰ। আৰু এইফালে আহাচোন আমাৰ কেমেৰামেন। আৰু এইফালে এইটো এটা হ'ল আলমাৰী, আমাৰ যে গিলাচ গ্লাছ বা এইবিলাক ধুনীয়া ষ্টাইলিছ বস্তু থব পাৰিম। ওপৰত লাইট এডাল ভিতৰত লগাই দিয়া আছে। আৰু এইফালে এইখন চাওক, এইখন আমি ইয়াতে মানে গ্ৰেনেড লগোৱা নাই, এইখন এখন টাইলছ হয়। আৰু ইয়াতে যদি চব্জি দাগ লাগি যায়, গ্ৰেনেডত মানে ফট কৰি দাগটো মানে লাগি ধৰে নাযায়। আৰু ইয়াতে আপুনি পানীৰে বা পানী এৰি মুচি দিলে ধুনীয়াকৈ যাব। আৰু এইটো চাওক, এইটো এটা হল বক্স, ইয়াতে দুটা কৰি দিয়া পাৰ্টিশ্যন দিয়া আছে। ইয়াতে আমি যি বস্তু সামগ্ৰী লাগে সেইটো থব পাৰো, যি দৰকাৰ। আৰু এইফালে এইটো চাব পাৰে, এইটো চেমে হয়, একে ৰাখিছো। আৰু এইটো কৰ্নাৰটো বেলেগকে ইউজ কৰা নাই। এইফালে দেখা দিয়া, ইয়াত বটল চটল থব পাৰে বা কিবা বেলেগ বস্তু থব পাৰে, যোনে যি ইচ্ছা। আৰু এইটো হ'ল হাইড্ৰলিক চিষ্টেম। মই ভালকৈ ক'ব নাজানিব পাৰো, ভুল নধৰিব, কাৰণ মিস্ত্ৰী বিলাকৰ মুখত শুনিছো, মোক কৈ থাকে, মই নামটো পাহৰি যাওঁ। এইটো দিয়া এইখিনি মান দিলে অকলে অকলে বন্ধ হৈ যাব। আৰু এইটো যদি আমি জবৰদস্তি খেলিব খোজো, হাইড্ৰলিকটো কাটি যায়, তেতিয়া মানে ধাক্কা দি খুলিব লাগিব। আৰু এইটো চব চেম, এই ওপৰৰ ফালেও আছে। ইমান ওপৰৰ ফালে দিছে, মই ইয়াত চিৰি বনাই ল'ব লাগিব। এইটো আমাৰ মিষ্টেক হৈছে। আজিকালি মানে ইয়াতে এনেকুৱা জেগাত মানে চিৰি চিষ্টেম বনোৱা যায়, কিন্তু মই বনোৱা নাই। মিস্ত্ৰী বিলাকতো জানে, নকয়ে। তাৰপিছত তুমি মোবাইলত দেখিলো, আৰু আকৌ ওপৰৰ ফালে খিনি দেখিলো না। আৰু এইটো হ'ল চিমনি, সকলোৱে জানে নিশ্চয়, আৰু কিছু নাজানিব পাৰে। আৰু এইটো হ'ল এইফালৰ পৰা দিলে আমি অন হ'ব, এইটো দেখিছে অন হৈছে। আৰু এতিয়া যেতিয়া আমি সোমবাৰ দিম, চাওক কিমান শব্দ, একদম বহুত বাঢ়ি থোৱা আছে। আৰু ইয়াতে যেতিয়া আমি চব্জি সোমবাৰ দিম, তেতিয়া মানে কি বহুত গেছ ওলাই, তেল চিটিকে, সেইটো কাৰণে পৰচিলিং বিলাক নষ্ট হ'ব নালাগে, সেইটো মানে এইটো ইউজ কৰা হয়। আৰু ইয়াতে আপুনি চুইচটো বাঢ়ি থাকিব, আৰু এইটো যদি আমি কমাই দিব, চাওক এইটো কমি আছে। আৰু যদি মই এতিয়া বন্ধ কৰিব খোজো, তেতিয়াহ'লে আপোনালোকে এইফালৰ পৰা ৰাইট ফালৰ পৰা এনেকৈ দিলে অফ হ'ব। আৰু যদি মই ইমিডিয়েট বন্ধ কৰিব লাগে, তেতিয়াহ'লে দুবাৰ দিব লাগিব, বন্ধ হৈ গ'ল। আৰু এইটো লাইটৰ পইণ্ট আছিল, মই দেখাব পাহৰি গলো। যিয়ে নহওক, পাছত আৰু ভিডিঅ'ত দেখাম। আৰু এইটো হ'ল আমাৰ চেম কোম্পানীৰ চোলা। এইটো এটা ইফালে এনেকৈ দিলে, ইফালে দিলে আপোনালোকে যিমান লাগে সেইটো হ'ব। এইবিলাকৰ পাছত মই ৰিভিউ দি দিম। আৰু এতিয়া আহক তলৰ ফালৰ পৰা, ইফালৰ পৰা ষ্টাৰ্ট কৰো। এইফালে এইটো হ'ল এনেকুৱা কৰি পুৰা ভাজ কৰি দি দিছে। ইয়াত চিলিণ্ডাৰ আৰু এইখিনি স্পেচ আছে, ইয়াত আমি কিবা কিবি বস্তু থব পাৰিম। আৰু চাউলৰ যেনেকা ডাঙৰ ডাঙৰ বস্তু থাকে, এইবিলাক থাকে এইবিলাক। আৰু এইটো চাওক, ইয়াতে আমি ইয়াতে মই চিমটি ৰাখিছো, ফুটনা ৰাখিছো, ইয়াত কিবি কি থব পাৰে। বৰ্তমান আমি ইয়াত ভালকৈ অহা নাই মানে ঈদৰ পিছত ভালকৈ সোমাম বুলি ভাবিছো। জাষ্ট ৰুমটো ঘৰটোত সোমাইছোহে, এতিয়ালৈকে ডেকৰেশ্যনৰ বস্তু বা বহুত সামগ্ৰী লোৱা নাই, অহা নাই ভিতৰত। এইফালে চাওক, এইটো হ'ল বাস্কেট, এইটো আৰু থালি চালি থব পাৰে, ডাঙৰ ডিছ বিলাক। আৰু এইটো হ'ল এতিয়া সৰু সৰু প্লেট মই ঢাকি দিছো অলৰেডি, দুদিন পিছত ঢেৰ বস্তু হৈ যাব। আৰু এইটো হ'ল ইয়াতে আপোনালোকে পানী বটল থব পাৰে, মছলা পাতি বস্তু থব পাৰে, থব ইচ্ছা কৰিলে। আৰু ইয়াত এইবিলাক চব স্পেচ আছে। আৰু এইটো হওক, চাওক এইটো হ'ল হাইড্ৰলিক চিষ্টেম। এইটো হ'ল টেণ্ডম, মইতো পাহৰিয়ে থাকো। একো নহয় আৰু মিষ্টেক হৈ নপৰে, এইখিনি মান ঠেলি দিবা, অকলে অকলে যাব। আৰু এইটো চেম, ইমানে টানি দিব, আৰু গাঁঠি থৈ দিছো ভিতৰত, অকলে অকলে গলে, দেখিলে। আৰু এইটো হ'ল চেম, এইটোতো টেণ্ডমে হয় না, এইটো এনেকৈ দিব, বন্ধ হৈ যাব অকলে। হোৱা নাই, হ'ব বাৰু, মই দুটা একেলগত দিছো। আৰু এতিয়া ওপৰৰ ফালে দেখাচোন, ওপৰতো বহুতে বহুতে ৰাখিছে, এইফালৰ পৰা ধৰি এইফালৰ পৰা একেবাৰে চাওক, বহুত ৰাখিছে, বক্সে বক্স বহুত বক্স। আৰু এইফালে এখন খিৰিকী ৰাখিছো, কাৰণ এনি টাইম মানে কি সেইখন খিৰিকী। আৰু দেখিলে এইটো হ'ল আমি বেচিন ইয়াত ৰাখিছো। আৰু এইটো হ'ল ফিল্টাৰ, চবে জানে, কোম্পানীটো দেখিছে, মই আৰু নকওঁ। মই ইয়াত বাৰু পানী খাই আছো, ভালে লাগে।
কিন্তু টেষ্ট আমি ডাইৰেক্ট খাওঁ কাৰণে তাৰ টেষ্টটো অলপ বেলেগ ধৰণৰ হয়। আৰু ইয়াত মই এখন চকী ৰাখিছোঁ কাৰণ মোৰ চব্জি বনাই নাহিলে ভৰিখন বিষাই যায়, সেইটো কাৰণে চকীখন ৰাখিলোঁ। আৰু ডাইনিং বৰ্তমান মিস্ত্ৰী আহিলেহে মানে হ'ব। আৰু মোৰ ফেচবুক পেজৰ ফ্ৰেণ্ডসকলে বহুত বাইদেউবিলাক আছে, তেওঁলোকে কৈ আছিল যে কি তোমালোকৰ কিটচেনৰ কাম হৈছে নে নাই, আৰু যদি হৈছে তুমি ভিডিঅ'টো বনাই দিয়া আৰু কিমান খৰচ পৰিছে সেইটো জনাই দিবা। মই সেইটো কাৰণে ভিডিঅ'টো বনালো, যিহেতু আমাৰ ঈদ উপলক্ষে মই বহুতেই ব্যস্ত, তথাপিতো মই অলপ বনাই দিলো ভিডিঅ'টো। এইবিলাক মডুলাৰ কিটচেনটো বনোৱাতে আমাৰ 3,80,000 মান গৈছে, আৰু ভালকৈ হিচাপ কৰা নাই এতিয়ালৈকে, কিন্তু মিনিমাম 3,80,000 গৈছে। আৰু এই চিমনিটোত গৈছে আমাৰ 45,000, আৰু এইটো চোলাটোত গৈছে আমাৰ 30,000, আৰু এইটো ফিল্টাৰত গৈছে আমাৰ 30,000, আৰু বাকী চব মিলি কিনে আমাৰ এইটো মডুলাৰ কিটচেনটোত 5,20,000 মান গৈছে। আৰু ইয়াত বহুত বস্তু লগোৱা হৈছে আমাৰ নিজৰ ইচ্ছাত, আৰু আমি চব ব্ৰেণ্ডেড লগাইছো, আৰু সেইটো কাৰণে হৈছে। আৰু আপোনালোকৰ ভিডিঅ'টো যদি মোৰ ভাল লাগে তেতিয়াহ'লে মোক ফ'ল' কৰিব। আৰু বহুত মৰম দিছে মোৰ ভিডিঅ'বিলাকত। মই জাষ্ট এনেই বনাইছিলো, কিন্তু এতিয়া মই ফেশ্বন হিচাপে হৈ গৈছে, মই এইটো বনাম আজিৰ পৰা ভিডিঅ'। ধন্যবাদ আপোনালোকক।